নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ঘৰত ভালদৰে আছা আৰু সুস্থ আছা। আশা কৰোঁ এই কেইটা দিন বাহিৰলৈকে ওলাই নাযাবা, যিহেতু এটা বেয়া বেমাৰ আমাৰ পৰিৱেশত চলি আছে। গতিকে এই বেমাৰটোৱে যিহেতু সৰু ল'ৰা ছোৱালীবিলাকক সহজতে আক্ৰমণ কৰে, গতিকে তোমালোকে ঘৰতে থাকি পঢ়া শুনা কৰা, খেলা ধূলা কৰা, ঘৰতে কৰি থকা। ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ মাজলৈ নৱম শ্ৰেণীৰ এডভান্স জিঅ'গ্ৰাফিৰ এটা চেপ্টাৰ লৈ আহিছোঁ, অৰ্থাৎ ঐচ্ছিক জিঅ'গ্ৰাফিৰ এটা চেপ্টাৰ তোমালোকৰ মাজলৈকে লৈ আহিছোঁ। আৰু এই চেপ্টাৰটো হৈছে নৱম শ্ৰেণীৰ, অৰ্থাৎ তোমালোকৰ নৱম শ্ৰেণীৰ ঐচ্ছিক জিঅ'গ্ৰাফিৰ পাঠ এটি আজি আমি তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া যিহেতু জিঅ'গ্ৰাফি বা ভূগোল বুলি কোৱা হৈছে, গতিকে প্ৰথমতে আমি জানিব লাগিব ভূগোল কি, ভূগোল কাক বোলে বা ভূগোল কেনেকুৱা কি, সেই কথাখিনি আমি জানিব লাগিব। সাধাৰণ অৰ্থত তোমালোকে এতিয়া সাধাৰণ অৰ্থত বুজি লোৱা, ভূগোল মানে হৈছে যিটো বিষয়ে পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰে সেই বিষয়টোকে কি বুলি কোৱা হয়, ভূগোল বুলি কোৱা হয়। অৰ্থাৎ তোমালোকে গম পালা, যিটো বিষয়ে পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰে সেই বিষয়টোক কি বুলি কোৱা হয়, ভূগোল বুলি কোৱা হয়। আৰু ভূগোল বিষয়টোৱে পৃথিৱীৰ প্ৰত্যেকটো ঘটনাকে কি কৰে, পুংখানুপুংখভাৱে অধ্যয়ন কৰিবৰ কাৰণে চেষ্টা কৰে। যিহেতু ভূগোলে পৃথিৱীৰ সকলোবিলাক ঘটনা পুংখানুপুংখভাৱে অধ্যয়ন কৰিবৰ কাৰণে চেষ্টা কৰে, অৰ্থাৎ পৃথিৱীৰ প্ৰকৃতিৰ লগত জড়িত ঘটনাবিলাকে হওক, পৃথিৱীৰ মানুহৰ লগত জড়িত ঘটনাবিলাকে হওক, যিহেতু পুংখানুপুংখভাৱে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰে, সেইকাৰণে ভূগোলক কি বুলি কোৱা হয়, বিজ্ঞান বুলিও কোৱা হয়। এই যে ভূগোল বা এই যে জিঅ'গ্ৰাফি, ভূগোলৰ প্ৰধান ভাগ হৈছে দুটা। কি বুলি ক'লো, ভূগোলৰ প্ৰধান ভাগ হৈছে দুটা। তাৰে এটা ভাগৰ নাম হৈছে প্ৰাকৃতিক ভূগোল আৰু আনটো ভাগৰ নাম হৈছে মানৱ ভূগোল। এটা ভাগৰ নাম হৈছে প্ৰাকৃতিক ভূগোল আৰু আনটো ভাগৰ নাম হৈছে মানৱ ভূগোল। এই প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল দুটাৰে অৰ্থ বেলেগ বেলেগ বা দুটাই বেলেগ বেলেগ বিষয়ৰ ওপৰত অধ্যয়ন কৰে। প্ৰাকৃতিক ভূগোলে বিশেষকৈ প্ৰকৃতিত পোৱা বস্তুবিলাক, পৰ্বত, পাহাৰ, নদ নদী বা এই প্ৰকৃতিত দেখিবলৈ পোৱা ৰ'দ, বতাহ, বৰষুণ, এই সকলোবিলাক কথা কি কৰে, এই প্ৰাকৃতিক ভূগোলে অধ্যয়ন কৰে। অৰ্থাৎ প্ৰকৃতিৰ লগত জড়িত যিবিলাক বস্তু আছে, এই গছ গছনিৰ পৰা আদি কৰি মানৱ সৃষ্ট পৰিৱেশৰ পৰা আৰম্ভ কৰি এই প্ৰাকৃতিক পৰিৱেশৰ পৰা আৰম্ভ কৰি এই সকলোবিলাক বস্তু কোনে আলোচনা কৰে, প্ৰাকৃতিক ভূগোলে আলোচনা কৰে। আৰু মানৱ ভূগোলে আলোচনা কৰে কি, মানৱ ভূগোলে বিশেষকৈ মানুহৰ লগত জড়িত কথাবিলাক আলোচনা কৰে। মানুহৰ অৰ্থনীতি, মানুহৰ বিকাশ আৰু বৃদ্ধি, মানুহৰ জনসংখ্যা, তাৰপিছত মানুহৰ লগত জড়িত ইণ্ডাষ্ট্ৰি বা এনেকুৱা ধৰণৰ এই সকলোবিলাক কথা, অৰ্থাৎ যিবিলাক কথা মানুহৰ লগত জড়িত সেই সকলোবিলাক কথা কিহে আলোচনা কৰে, মানুহে ইনকাম কৰে, মানুহৰ কৰ্ম, অৰ্থাৎ কেনেকুৱা ধৰণৰ কৰ্ম কৰি মানুহে জীয়াই থাকে, এইবিলাক কথা কি কৰে, মানৱ ভূগোলে আলোচনা কৰে। আৰু তোমালোকৰ নৱম শ্ৰেণীৰ ঐচ্ছিক জিঅ'গ্ৰাফিৰ অৰ্থাৎ এডভান্স জিঅ'গ্ৰাফিৰ প্ৰথম যিটো চেপ্টাৰ, সেই চেপ্টাৰটোৰ নাম হৈছে প্ৰাকৃতিক ভূগোল। অৰ্থাৎ প্ৰাকৃতিক ভূগোলৰ বিষয়ে সেই চেপ্টাৰটোত কিছু কথা কোৱা হৈছে, আৰু আমি প্ৰাকৃতিক ভূগোলৰনো কি কথা কোৱা হৈছে আজি আমি পাবৰ কাৰণে চেষ্টা কৰিম। গতিকে তোমালোকে এতিয়া মানৱ ভূগোলৰ কথাটো বাদ দিয়া, এতিয়া আমি আলোচনা কৰিম প্ৰাকৃতিক ভূগোলৰ কথা। প্ৰাকৃতিক ভূগোলৰ লগত জড়িত কিছু কথা আমাক এই পাঠটোত দিয়া হৈছে, আৰু সেই কথাখিনি আমি কি কৰিব পাৰিম, আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, প্ৰাকৃতিক ভূগোলৰ আমাৰ আজি আলোচ্য বিষয় হৈছে বতৰ আৰু জলবায়ু। কি, বতৰ আৰু জলবায়ু। এতিয়া বতৰ মানে কি, জলবায়ু মানে কি, বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য কি আছে, বতৰ কেনেকুৱা ধৰণে সৃষ্টি হয়, জলবায়ু কেনেকুৱা ধৰণে সৃষ্টি হয়, এই আটাইখিনি কথা আমি কি কৰিম, আজি আমাৰ পাঠটোৰ জৰিয়তে আলোচনা কৰিম। যেতিয়া আমি বতৰ আৰু জলবায়ুৰ কথা আলোচনা কৰিবলৈ যাম, তাৰ আগতে আমি আৰু কেইটামান কথা জানি ল'ব লাগিব, যিকেইটা কথা আমাৰ বতৰ আৰু জলবায়ু অধ্যয়ন কৰাৰ ক্ষেত্ৰত বা আলোচনা কৰাৰ ক্ষেত্ৰত কি হ'ব, সুবিধা হ'ব। বতৰ আৰু জলবায়ুৰ কথা আলোচনা কৰাৰ আগতে আজি আমি জানি ল'ব লাগিব যে কি, আমাৰ পৃথিৱীখনক কি কৰা হৈছে, প্ৰধানকৈ 4টা মণ্ডলত ভাগ কৰা হৈছে। কি কৰা হৈছে, 4টা মণ্ডলত ভাগ কৰা হৈছে। আৰু এই আটাইকেইটা মণ্ডলৰ লগত আটাইকেইটা মণ্ডল ওতঃপ্ৰোতভাৱে জড়িত। এই পৃথিৱীৰ এই 4টা মণ্ডল কি প্ৰথমতে জানি লওঁ,
জানি লোৱাৰ পিছত আমি বতৰ আৰু জলবায়ুলৈকে যাবৰ কাৰণে চেষ্টা কৰিম পৃথিৱীৰ প্ৰধান মণ্ডল চাৰিটা হৈছে প্ৰথমটো হৈছে স্থলমণ্ডল 1 নম্বৰ 2 নম্বৰটো হৈছে জলমণ্ডল 3 নম্বৰটো হৈছে বায়ুমণ্ডল আৰু 4 নম্বৰটো হৈছে জীৱমণ্ডল এতিয়া এই মণ্ডল কেইটানো কি সেইখিনি কথা আমি অকমান জানি লওয়া স্থলমণ্ডল মানে হৈছে পৃথিৱীৰ যিবিলাক মাটি আছে এই সকলোবিলাক মাটিকে একেলগে কি বুলি কোৱা হয় স্থলমণ্ডল বুলি কোৱা হয় অৰ্থাৎ স্থলমণ্ডল বুলি ক'লে আমি গম পালো পৃথিৱীত যিমান পৰিমাণৰ মাটি আছে এই আটাইবিলাক মাটিক একেলগে স্থলমণ্ডল বুলি কোৱা হয় আৰু আমাৰ পৃথিৱীত মাটিৰ পৰিমাণ হৈছে স্থলমণ্ডলৰ পৰিমাণ হৈছে কিমান 29% কিমান শতাংশ 29% তাৰ পিছত আহিল জলমণ্ডল জলমণ্ডল মানে কি জলমণ্ডল মানে হৈছে পৃথিৱীৰ যিমানবিলাক পানী আছে সাগৰ মহাসাগৰত যিমানবিলাক পানী আছে এই সকলোবিলাক পানীকে একেলগে জলমণ্ডল বুলি কোৱা হয় আৰু জলমণ্ডলৰ পৰিমাণ হৈছে কিমান জানানে তোমালোকে জলমণ্ডলৰ পৰিমাণ হৈছে 71% অৰ্থাৎ আমাৰ পৃথিৱীৰ স্থলমণ্ডলৰ পৰিমাণ হৈছে 29% আৰু জলমণ্ডলৰ পৰিমাণ হৈছে 71% তাৰ পিছত আহিল বায়ুমণ্ডল বায়ুমণ্ডল মানে হৈছে আমি গম নোপোৱাকৈ আমাৰ পৰিবেশৰ চাৰিওফালে এটা বায়ুৰ আৱৰণ আছে কি আছে বুলি কৈছো বায়ুৰ আৱৰণ আছে আমাৰ এই যে মই এটা ক্লাস কৰি আছো ইয়াতেও আছে তোমালোকে যে ক্লাসটো চাই আছা তাতেও আছে সব ফালে চাৰিওফালে কি আছে বায়ুৰ এটা আৱৰণ আছে আৰু এই বায়ুৰ আৱৰণটোকে কি বুলি কোৱা হয় বায়ুমণ্ডল বুলি কোৱা হয় কি বুলি কোৱা হয় বায়ুমণ্ডল বুলি কোৱা হয় আৰু এই বায়ুমণ্ডলত অৰ্থাৎ বায়ুৰ আৱৰণটোত কি থাকে বিভিন্ন প্ৰকাৰৰ গেছ থাকে কিছুমান জলীয় বাষ্প থাকে আৰু কিছুমান কি থাকে জানানে এই কি বুলি কলো বায়ুৰ কিছুমান এই কি থাকে কিছুমান বায়ু থাকে জলীয় বাষ্প থাকে আৰু কিছুমান ধূলিকণা থাকে অৰ্থাৎ জলীয় বাষ্প বায়ু আৰু ধূলিকণাৰ লগ লাগি কিহৰ সৃষ্টি হৈছে বায়ুমণ্ডল সৃষ্টি হৈছে আৰু এই বায়ুমণ্ডল আমাৰ যে পৃথিৱী আমি যি ঠাইত থিয় হৈ আছো তাৰ পৰা কিমান উচ্চতালৈকে আছে জানানে তাৰ পৰা প্ৰায় 10000 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আমাৰ পৃথিৱী পৃষ্ঠৰ পৰা 10000 কিলোমিটাৰলৈকে কি হৈ আছে এই বায়ুমণ্ডল বিস্তৃত হৈ আছে অৰ্থাৎ আমাৰ ইয়াৰ পৰা 10000 কিলোমিটাৰ উচ্চতালৈকে গৈ থাকিলে আমি কি পাম বায়ু পাম আৰু তাৰ পিছত আমি কি নাপাও বায়ু নাপাও কিমানলৈকে 10000 কিলোমিটাৰলৈকে আমাৰ বায়ু আছে আৰু এই যে বায়ুমণ্ডলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈছে বতৰ আৰু জলবায়ু এই যে বতৰ আৰু জলবায়ু হৈছে বায়ুমণ্ডলৰ এটা গুৰুত্বপূৰ্ণ বিষয় অৰ্থাৎ এই কাৰণে মই তোমালোকক মণ্ডল কেইটাৰ কথা ক'লো তোমালোকে এতিয়া বুজি পালা যে কি এই বতৰ আৰু জলবায়ু কাৰ লগত জড়িত বায়ুমণ্ডলৰ লগত জড়িত এই বতৰ আৰু জলবায়ু বায়ুমণ্ডলৰ লগত কেনে ধৰণে জড়িত সেই কথাখিনি আমি লাহে লাহে পাই গৈ থাকিম তাৰ পিছত 4 নম্বৰ যেটো মণ্ডল 4 নম্বৰ মণ্ডলটো হৈছে জীৱমণ্ডল মানে হৈছে এই যে স্থলমণ্ডলত কিছুমান জীৱ থাকে জলমণ্ডলত কিছুমান জীৱ থাকে আৰু বায়ুমণ্ডলত কিছুমান জীৱ থাকে এতিয়া স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলত থকা আটাইবোৰ জীৱকে একেলগে কি বুলি কোৱা হয় জীৱমণ্ডল বুলি কোৱা হয় তোমালোকে এই কথাখিনি নিশ্চয় জানিলা আৰু তোমালোকে নিশ্চয় আগৰ ক্লাছত ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী এইবিলাকতো এই পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ বিষয়ে তোমালোকে কি কৈছা পাই আহিছা এতিয়া এই বতৰ আৰু জলবায়ুৰ লগত বায়ুমণ্ডলৰ কি সম্পৰ্ক এই কথাখিনি আমি আলোচনা কৰিম আৰু তাৰ পিছত লাহে লাহে আমি বতৰ আৰু জলবায়ু কি এই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিম আমি ইতিমধ্যে গম পাইছো পৃথিৱীৰ 4টা মণ্ডলৰ এটা অন্যতম মণ্ডল হৈছে বায়ুমণ্ডল আৰু বায়ুমণ্ডলত কি থাকে গেছ জলীয় বাষ্প আৰু ধূলিকণাৰ সমষ্টি আৰু পৃথিৱী পৃষ্ঠৰ পৰা 10000 কিলোমিটাৰলৈকে এই বায়ুমণ্ডলটো বিস্তৃত এই যে পৃথিৱী পৃষ্ঠৰ পৰা 10000 কিলোমিটাৰলৈকে এই বায়ুমণ্ডল বিস্তৃত এই বিস্তৃত বায়ুমণ্ডলক কি কৰা হৈছে আকৌ 5টা ভাগত ভাগ কৰা হৈছে অৰ্থাৎ বায়ুমণ্ডলৰ স্তৰ কেইটা বায়ুমণ্ডলৰ স্তৰ হৈছে 5টা বায়ুমণ্ডলৰ স্তৰ 5টা এই 5টা স্তৰৰ নাম আমি যদি নাজানো তেতিয়া হলে আমি বতৰ আৰু জলবায়ুৰ কথা ভালকৈ কি কৰিব নোৱাৰিম আলোচনা কৰিব নোৱাৰিম গতিকে আমি প্ৰথমতে বায়ুমণ্ডলৰ এই স্তৰ কেইটাৰ কথা জানি লওয়া বায়ুমণ্ডলৰ প্ৰথম স্তৰটো হৈছে টপোস্ফিয়াৰ 2 নম্বৰ স্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ 3 নম্বৰ স্তৰটো হৈছে মেসোস্ফিয়াৰ 4 নম্বৰ স্তৰটো হৈছে থাৰ্মোস্ফিয়াৰ আৰু একেবাৰে 5 নম্বৰ যেটো স্তৰ সেই স্তৰটোৰ নাম হৈছে এক্সোস্ফিয়াৰ অৰ্থাৎ বায়ুমণ্ডলৰ স্তৰ কেইটা পালো আমি বায়ুমণ্ডলৰ স্তৰ পালো আমি 5টা
ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। আৰু এই চাৰিওটা লগ লাগি কিমানলৈকে বিস্তৃত? চাৰিওটা লগ লাগি 10,000 কিলোমিটাৰলৈকে কি হৈ আছে? বিস্তৃত হৈ আছে। অৰ্থাৎ এই চাৰিওটা এই পাঁচটা লেয়াৰ লগ লাগি কিমানলৈকে বিস্তৃত বায়ুমণ্ডল? 10,000 কিলোমিটাৰলৈকে বিস্তৃত। এই পাঁচটা লেয়াৰতে কি আছে? বায়ুমণ্ডল আছে। আৰু এই পাঁচটা যি তৰফ বা পাঁচটা যি স্তৰ, এই স্তৰৰ ভিতৰত ট্ৰপস্ফিয়াৰটো হৈছে পৃথিৱীৰ আটাইতকৈ গাতে লাগি থকা স্তৰ। অৰ্থাৎ এইখন যদি আমি পৃথিৱী বুলি ধৰো, এইখন যদি আমি পৃথিৱী বুলি ধৰো, এনেকুৱা ধৰণে এইখন যদি আমি পৃথিৱী বুলি ধৰো, তেতিয়াহ'লে কি পৃথিৱীৰ গাতে লাগি থকা স্তৰটো হৈছে এইটো 1 নম্বৰ স্তৰ। এইটো হৈছে কি? ট্ৰপস্ফিয়াৰ। আৰু এই ট্ৰপস্ফিয়াৰতে কি হয়? বতৰ আৰু জলবায়ুৰ যিটো ঘটনা, বতৰ আৰু জলবায়ুৰ ঘটনাটো দেখিবলৈ পোৱা যায়। অৰ্থাৎ বতৰ আৰু জলবায়ু ক'ত দেখিবলৈ পোৱা যায়? বতৰ আৰু জলবায়ু এই ট্ৰপস্ফিয়াৰত দেখিবলৈ পোৱা যায়। সেইকাৰণে মই তোমালোকক এই লেয়াৰ কেইটাৰ কথা ক'লো। যেতিয়া আমি বতৰ আৰু জলবায়ুৰ কথা আলোচনা কৰিম, তেতিয়া আমাৰ মুখৰ পৰা ট্ৰপস্ফিয়াৰৰ যিটো স্তৰ, সেই স্তৰটোৰ কথা বাৰে বাৰে ওলাব। তেতিয়াতো তোমালোকে ভাবিবা যে কি ট্ৰপস্ফিয়াৰ কি? সেইকাৰণে এই কথাখিনি কৈ লৈছো যে কি বায়ুমণ্ডলৰ 5টা স্তৰ আছে। 5টা স্তৰৰ ভিতৰত আটাইতকৈ তলত থকা স্তৰটোৰ নাম হৈছে ট্ৰপস্ফিয়াৰ। আৰু এই ট্ৰপস্ফিয়াৰতে কি দেখিবলৈ পোৱা যায়? বতৰ আৰু জলবায়ু দেখিবলৈ পোৱা যায়। এই ট্ৰপস্ফিয়াৰত মেঘ দেখিবলৈ পোৱা যায়, ৰ'দ, বতাহ, বৰষুণ, এই সকলোবিলাক ঘটনা বিশেষকৈ এই ট্ৰপস্ফিয়াৰত দেখিবলৈ পোৱা যায়। গতিকে এই ট্ৰপস্ফিয়াৰ যিটো তৰফ বা যিটো স্তৰ, সেইটো আমাৰ কাৰণে কি হয়? অত্যন্ত গুৰুত্বপূৰ্ণ হ'ল। এতিয়া আমি আহা বতৰ আৰু জলবায়ু কি সেই কথাখিনি আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনোবা এটা নিৰ্দিষ্ট দিনৰ কথা ভাবাচোন। ৰাতিপুৱা শুই উঠিলা, বৰ ধুনীয়াকে ৰ'দ ওলাই আহিছে, সূৰ্যটো ওলাই আহিছে। তাৰ পিছতে কিছু সময় পিছত কি দেখা পালা তুমি? অকমান বতাহ বলিছে। ৰাতিপুৱা বতাহ নাছিল, 10টামান বজাত আকৌ কি হ'ল? বতাহ বলিব আৰম্ভ হ'ল। তেতিয়া যেতিয়া বতাহ বলিছে, তেতিয়া তোমালোকৰ ঘৰৰ মানুহে ক'ব, এই বতাহ বলিছে, বৰষুণ আহিব পাৰে, ঘৰৰ ভিতৰলৈকে আহা বুলি ক'লে। তাৰ পিছত কি দেখা পালা? কিছু সময় পিছত আকৌ বৰষুণ দিলে। অৰ্থাৎ প্ৰথমতে ৰাতিপুৱা ৰ'দ আছিল, তাৰ পিছত বতাহ বলিলে, তাৰ পিছত আকৌ কি দিলে? বৰষুণ দিলে। দবাপিটা বৰষুণ দিলে। বৰষুণ দিয়াৰ 2 ঘণ্টামান পিছত বতৰ ফৰকাল হৈ গ'ল, আকৌ ৰ'দ দেখিবৰ কাৰণে পোৱা গ'ল। হয়নে? তোমালোকে মন কৰাচোন, তোমালোকৰ প্ৰত্যেকটো দিনতে এনেকুৱা ধৰণৰ ঘটনাবিলাকে ঘটি থাকে। ৰাতিপুৱা যদি সূৰ্য নোলায়, আকৌ দুপৰীয়া সূৰ্য ওলায়। ৰাতিপুৱা যদি বৰষুণ দিয়ে, দুপৰীয়া বৰষুণ নিদিয়ে, আকৌ সন্ধিয়া বৰষুণ দিয়ে। এনেকুৱা ধৰণৰ এটা নিৰ্দিষ্ট দিনত কি দেখিবলৈ পোৱা যায়? বিভিন্ন ধৰণৰ ঘটনা দেখিবলৈ পোৱা যায়। কেতিয়াবা জোৰে বতাহ দিব, কেতিয়াবা কমকে বতাহ দিব, কেতিয়াবা সূৰ্যৰ তাপ বেছি হ'ব, কেতিয়াবা সূৰ্যৰ তাপ কম হ'ব, কেতিয়াবা আকৌ বৰষুণ দিব, কেতিয়াবা কিনকিনীয়া বৰষুণ দিব, কেতিয়াবা আকৌ দবাপিটা বৰষুণ দিব। বুজি পাইছানে? এনেকুৱা ধৰণৰ এটা নিৰ্দিষ্ট দিনৰ মাজতে বিভিন্ন ধৰণৰ ঘটনা দেখিবলৈ পোৱা যায়। এতিয়া এই যে বতৰ বুলি কোৱা হয়, বতৰ বুলি ক'লে তোমালোকে কি ক'ব জানানে? এটা নিৰ্দিষ্ট দিনত কি কি ঘটনা ঘটিছে, এই আটাইখিনি ঘটনাকে কি বুলি কোৱা হ'ব? বতৰ বুলি কোৱা হ'ব। এটা অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট দিনত সূৰ্যৰ তাপ কেনেকুৱা, বতাহ কেনেকুৱা, বৰষুণ কেনেকুৱা, বা এই আন যি ঘটনাবিলাক আছে, এই সকলোবিলাককে একেলগে কি বুলি কোৱা হ'ব? মেঘ কিমান আছে, এই আটাইবিলাককে একেলগে কি বুলি কোৱা হ'ব? বতৰ বুলি কোৱা হ'ব। বুজি পাইছানে? এতিয়া বতৰ মানে কি? বতৰ মানে হৈছে কোনো এটা নিৰ্দিষ্ট দিনত ঘটনা, গোটেই ঘটা যিখিনি ঘটনা, সেই ঘটনাটোক একেলগে কি বুলি কোৱা হয়? বতৰ বুলি কোৱা হয়। এতিয়া বতৰ বুলি যেতিয়া কথা আলোচনা কৰিম, জলবায়ু বুলি যেতিয়া কথা আলোচনা কৰিম, আমি ইয়াৰ লগত কেইটামান শব্দ বিশেষভাৱে জড়িত হৈ আছে। বতৰ আৰু জলবায়ুৰ লগত কেইটামান শব্দ বিশেষভাৱে জড়িত হৈ আছে। এতিয়া প্ৰথমতে আমি কি কৰোঁ? সেই শব্দকেইটা আমি অৰ্থটো জানি ল'ম। যেতিয়া আমি শব্দকেইটাৰ অৰ্থ জানি ল'ম, বতৰ আৰু জলবায়ু আমাৰ বুজি পাবৰ কাৰণে কি হ'ব? আৰু সহজ হ'ব। এতিয়া কোনো এটা নিৰ্দিষ্ট দিনত সূৰ্যৰ তাপ গোটেই দিনটোতে একে নিচিনাকে নাথাকে। ৰাতিপুৱা কম হয়, দুপৰীয়া বেছি হয়, আকৌ সন্ধিয়ালৈকে কম হয়। বুজি পাইছানে? ঠিক সেইদৰে কেতিয়া বৰষুণ দিব আমি গম নাপাওঁ, বা কেতিয়া কি হ'ব আমি কথাখিনি গম নাপাওঁ। গতিকে বতৰৰ কথা যেতিয়া আমি আলোচনা কৰিম, এইকেইটা শব্দ আমাৰ বিশেষভাৱে এই শব্দকেইটাৰ অৰ্থ আমি জানিব লাগিব। প্ৰথমটো হৈছে সূৰ্যৰ তাপ। এইটো তোমালোকে নিশ্চয় জানিবা। সূৰ্যৰ তাপ মানে হৈছে যেতিয়া আমাৰ পৃথিৱীখন হৈছে সৌৰজগতৰ এটা গ্ৰহ, আৰু আমাৰ গ্ৰহটো সূৰ্যৰ তাপৰ জৰিয়তে সূৰ্যৰ পৰা পোহৰ আৰু উত্তাপ পায়। গতিকে সূৰ্যৰ তাপ মানে হৈছে প্ৰত্যেক দিনে আমি কি পাওঁ? সূৰ্যৰ পৰা তাপ পাওঁ। অৰ্থাৎ কেতিয়াবা গৰম বেছি হয়, কেতিয়াবা
গৰম কম হয় বা অৰ্থাৎ কেতিয়াবা তাপ কম হয় কেতিয়াবা তাপ বেছি হয় এটো হৈছে সূৰ্যৰ তাপ এটো তোমালোকে বুজি পালা তাৰ পিছত আহিল চাপ বায়ুমণ্ডলৰ কথা বা বতৰ আৰু জলবায়ুৰ কথা যেতিয়া আমি আলোচনা কৰিম তেতিয়া আমি চাপৰ কথাটো জানিব লাগিব চাপ কি চাপ মানে হৈছে কোনো এটা নিৰ্দিষ্ট বস্তুৱে আন এটা বস্তুৰ ওপৰত যি পৰিমাণৰ হেঁচা দিয়ে সেই হেঁচাটোকে কি বুলি কোৱা হয় চাপ বুলি কোৱা হয় এটা বায়ুমণ্ডল যেহেতু পৃথিৱীৰ ওপৰত আছে পৃথিৱীৰ পৰা প্ৰায় 10000 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে গতিকে বায়ুমণ্ডলে কি দিয়ে পৃথিৱীৰ ওপৰত এটা চাপ দিয়ে এটোকে কি বুলি কোৱা হয় চাপ বুলি কোৱা হয় আৰু বায়ুৰ চাপ কেই প্ৰকাৰৰ হয় বায়ুৰ চাপ সদায় দুই প্ৰকাৰৰ হয় বায়ুৰ চাপ হৈছে দুই প্ৰকাৰৰ এটা কিনো দুই প্ৰকাৰৰ বায়ুৰ চাপ আছে বায়ুৰ চাপ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ কি বুলি কলো বায়ুৰ চাপ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এক প্ৰকাৰ হৈছে উচ্চ চাপ দুই নম্বৰ প্ৰকাৰটো হৈছে নিম্ন চাপ উচ্চ চাপ আৰু নিম্ন চাপ এতিয়া উচ্চ চাপ কি নিম্ন চাপ কি সেই বিষয়ে আমি অকমান জানি লওঁ উচ্চ চাপ মানে হৈছে যি অঞ্চলত সূৰ্যৰ তাপ কমকৈ পৰে বা সূৰ্যৰ উত্তাপ কম হয় সেই অঞ্চলত বায়ু সদায় ঠাণ্ডা হৈ থাকে আৰু যি অঞ্চলৰ বায়ু ঠাণ্ডা হৈ থাকে সেই অঞ্চলত কি দেখিবৰ কাৰণে পোৱা যায় উচ্চ চাপ দেখিবলৈ কাৰণে পোৱা যায় তোমালোকে এতিয়া এটা কথা মনত ৰাখা য'ত সূৰ্যৰ তাপ কম তত বায়ুৰ চাপ বেছি কি হল য'ত সূৰ্যৰ তাপ কম হয় তাত বায়ুৰ চাপ বেছি হয় আৰু সেই বায়ুৰ চাপ বেছি হলে এইটো কি বুলি কোৱা হ'ব উচ্চ চাপ বুলি কোৱা হ'ব অৰ্থাৎ আমাৰ পৃথিৱীখনৰ যে মেৰু অঞ্চলত মই তোমাক অকমান আঁকি দিছো এইখন ধৰা হল আমাৰ পৃথিৱী এইটো ধৰা হল সূৰ্য ইয়াৰ পৰা ইয়াতে আমাৰ বিষুৱীয় অঞ্চলত আমাৰ সূৰ্যৰ পোহৰ লম্বভাৱে পৰে আৰু ইয়াৰ পৰা যিমানে মেৰু অঞ্চললৈকে যোৱা যায় সিমানে আমাৰ সূৰ্যৰ পোহৰ কি হয় কেনেকে পৰে হেলনীয়াভাৱে পৰে আমাৰ মেৰু দুটা হয় এইটো হৈছে উত্তৰ মেৰু আৰু এইটো হৈছে দক্ষিণ মেৰু এতিয়া এই সূৰ্যৰ তাপ যেহেতু উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত হেলনীয়াভাৱে পৰে কাৰণে সূৰ্যৰ তাপটো তাতে কম হোৱাৰ কাৰণে তাতে বায়ুৰ চাপ বেছি হয় অৰ্থাৎ উচ্চ চাপৰ সৃষ্টি হয় য'ত সূৰ্যৰ তাপ কম তত বায়ুৰ চাপ বেছি তত হৈছে উচ্চ চাপ আৰু য'ত সূৰ্যৰ তাপ পোনপটীয়াভাৱে পৰে য'ত সূৰ্যৰ তাপ বেছি তাত বায়ুৰ চাপটো কম হয় আৰু বায়ুৰ চাপ কম হোৱা মানে তাত কি দেখিবলৈ পোৱা যায় নিম্ন চাপ দেখিবলৈ পোৱা যায় এতিয়া গম পালা যে কি চাপ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ উচ্চ চাপ আৰু নিম্ন চাপ উচ্চ চাপ মানে হৈছে ঠাণ্ডা নিম্ন চাপ মানে হৈছে গৰম বুজি পালা তাৰ পিছত আৰু এটা শব্দ আছে সেই শব্দটো হৈছে আৰ্দ্ৰতা শব্দটো কি আছে 3 নম্বৰ শব্দটো হৈছে আৰ্দ্ৰতা জনাৰ আগতে আমি কি জানিব লাগিব এই জলীয় বাষ্প শব্দটোৰ অৰ্থ জানিব লাগিব জলীয় বাষ্প মানে কি যেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীৰ ওপৰত পৰে তেতিয়া কি হয় মাটিৰ ওপৰতো পৰিব পানীৰ ওপৰতো পৰিব এতিয়া যেতিয়া সূৰ্যৰ তাপ পানীৰ ওপৰত পৰিলে কি হ'ব পানী বিলাক ভাপ হৈ ওপৰলৈকে উৰি যায় তোমালোকে নিশ্চয় জানা পানীৰ ৰূপ হৈছে তিনিটা গোটা জুলীয়া আৰু গেছীয় আৰু পানী যেতিয়া গৰম হলে কি হয় গেছ হৈ ওপৰলৈকে উৰি যায় সূৰ্যৰ তাপত যেতিয়া পৃথিৱী পৃষ্ঠৰ পানীৰ ওপৰত তাপ পৰে তেতিয়া পানী বিলাক ভাপ হৈ ওপৰলৈকে উৰি যায় আৰু ভাপ হৈ উৰি যোৱা সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় জলীয় বাষ্প বুলি কোৱা হয় আৰু এই জলীয় বাষ্প ভাপ হৈ উৰি গৈ বায়ুৰ লগত যেতিয়া লগ হৈ যায় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় আৰ্দ্ৰতা বুলি কোৱা হয় অৰ্থাৎ কোনো এখন নিৰ্দিষ্ট ঠাইৰ বায়ুত কিমান পৰিমাণৰ জলীয় বাষ্প আছে সেইটোকে কি বুলি কোৱা হ'ব আৰ্দ্ৰতা বুলি কোৱা হ'ব আৰ্দ্ৰতা মানে কি কোনো এখন নিৰ্দিষ্ট ঠাইত এই কিমান পৰিমাণৰ বায়ুৰ লগত কিমান পৰিমাণৰ জলীয় বাষ্প আছে সেইটো কি বুলি কোৱা হ'ব আৰ্দ্ৰতা বুলি কোৱা হ'ব বুজি পাইছানে এতিয়া যোন ঠাইত আৰ্দ্ৰতা বেছি হয় তাত জলীয় বাষ্প বেছি থাকিব আৰু জলীয় বাষ্প বেছি থাকিলে তাত বৰষুণৰ পৰিমাণ বেছি হ'ব এইখিনি কথা গম পালা এতিয়া আমি কেইটা শব্দ পালো সূৰ্যৰ তাপ চাপ আৰ্দ্ৰতা আৰু জলীয় বাষ্প যেতিয়া আমি বতৰ আৰু জলবায়ুৰ কথা আলোচনা কৰিম এই কথা কেইটা আমাক লাগিব এতিয়া বতৰ মানে কি বুলি কলো বতৰ হৈছে কোনো এটা নিৰ্দিষ্ট দিনৰ ভালকে মন কৰিবা কিতাপত তোমালোকৰ আছে তথাপিও মই তোমালোকক অতি সুন্দৰকৈ কৈ দিছো কোনো এটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ তাপ চাপ আৰ্দ্ৰতা জলীয় বাষ্প আদিৰ যি পৰিমাণ সেই পৰিমাণটোকে কি বুলি কোৱা হ'ব বতৰ বুলি কোৱা হ'ব বতৰ মানে কোনো এটা নিৰ্দিষ্ট দিনৰ অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত যি ঘটে সেই ঘটনাখিনি কি বুলি কোৱা হয় বতৰ বুলি কোৱা হয় আকৌ এবাৰ কৈ দিছো কোনো এটা নিৰ্দিষ্ট দিনৰ অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত সূৰ্যৰ তাপটো কেনেকুৱা হ'ব
সূৰ্যৰ এই বায়ুৰ চাপ কেনেকুৱা হ'ব, আৰ্দ্ৰতা কেনেকুৱা হ'ব, জলীয় বাষ্প কেনেকুৱা হ'ব, ৰ'দ কেনেকুৱা হ'ব, বৰষুণ কেনেকুৱা হ'ব, এই আটাইবিলাকৰ সমষ্টিক কি বুলি কোৱা হ'ব, বতৰ বুলি কোৱা হ'ব। অৰ্থাৎ বতৰ বুলি ক'লে তোমালোকে জানিব লাগিব বতৰ হৈছে কোনো এটা নিৰ্দিষ্ট দিনটোত ঘটা ঘটনা হ'ল। ঠিক সেইদৰে জলবায়ু মানে হ'ল আকৌ কি, জলবায়ু মানে হৈছে প্ৰায় মই তোমালোকক কৈ দিছো চোৱা, প্ৰায় 30 বছৰৰ, কিমান বছৰৰ, প্ৰায় চোৱা বতৰ মানে আছিল এদিনৰ ঘটনা, জলবায়ু মানে হৈছে 30 দিনৰ ঘটনা, 30 বছৰৰ ঘটনা। আজিৰ পৰা 30 বছৰৰ ধৰি যি এটা ঘটনা ঘটি আছে সেইটো কি বুলি কোৱা হ'ব, জলবায়ু বুলি কোৱা হ'ব। অৰ্থাৎ প্ৰায় 30 বছৰৰ সূৰ্যৰ তাপ, চাপ, আৰ্দ্ৰতা, জলীয় বাষ্প, ৰ'দ, বতাহ, বৰষুণ, ধুমুহা, মেঘ, এই আটাইবিলাকক একেলগে কি বুলি কোৱা হ'ব, জলবায়ু বুলি কোৱা হ'ব। জলবায়ু মানে হ'ল 30 বছৰৰ এটা ঘটনাটোক জলবায়ু বুলি কোৱা হয়, আৰু এদিনৰ ঘটনাটোক কি বুলি কোৱা হয়, বতৰ বুলি কোৱা হয়। এতিয়া এই জলবায়ুৰ ওপৰত ভিত্তি কৰি আমাৰ অঞ্চলটোক কি বুলি কোৱা হয়, মৌচুমী জলবায়ুৰ অন্তৰ্গত বুলি কোৱা হয়। কিহৰ কাৰণে মৌচুমী জলবায়ুৰ অন্তৰ্গত বুলি কোৱা হয়, কাৰণ আজিৰ পৰা প্ৰায় 30 বছৰ ধৰি আমাৰ একে নিচিনা ঘটনাই ঘটি আছে। সদায় জুন জুলাই মাহত বৰষুণ হয়, সেইফালে আকৌ সেই সময়ত খেতি বাতি কৰা হয়, সেইফালে আকৌ গৈ যেতিয়া জানুৱাৰী ফেব্ৰুৱাৰী পাব তেতিয়া তেনেকুৱা ধৰণৰ কি হ'ব, বৰষুণ কমি যায়, হয়নে নহয়। অৰ্থাৎ বাৰিষা আমাৰ বৰষুণ বেছি হয়, তেতিয়া আমাৰ গৰম হয়, আৰু যেতিয়া আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী হ'ব তেতিয়া আমাৰ বৰষুণ কম হয়, তেতিয়া আমাৰ ঠাণ্ডা হয়। এনেকুৱা ঘটনাটোতো তোমালোকে প্ৰত্যেক বছৰে পাই আহিছা। তোমালোকে যিহেতু এটা 9ৰ ষ্টুডেণ্ট, তোমালোকৰ নাই বুলিও 15 বছৰ হৈছে, এই 15 বছৰ ধৰি এনেকুৱাই পাই আহিছা নে নাই। কি হয়, বাৰিষা বৰষুণ বেছি হয়, খেতি কৰে, ধান খেতি কৰে, কিবা খেতি কৰে, বৰষুণ প্ৰচুৰ পৰিমাণে হয়, সদায় বৰষুণ দিয়ে। আকৌ যেতিয়া আমি ডিচেম্বৰ জানুৱাৰী পাওঁ তেতিয়া আমাৰ ঠাণ্ডা লাগে, কাপোৰ উৰিব লাগে, চুৱেটাৰ উৰিব লাগে, কম্বল উৰিব লাগে, লেপ উৰিব লাগে, তেতিয়া বৰষুণ কম হয়। দেখি আহিছা নহয়নে, প্ৰায় 15 বছৰ ধৰি দেখি আহিছা। আৰু মোৰ এতিয়া বয়স হৈছে 35 বছৰ, মই 35 বছৰ ধৰি তেনেকুৱা এটা ঘটনা দেখি আহিছো। গতিকে এই 30 বছৰ 40 বছৰ ধৰি যি এটা ঘটনা ঘটি থাকে সেইটো কি বুলি কোৱা হয়, জলবায়ু বুলি কোৱা হয়। আৰু কোনো এটা নিৰ্দিষ্ট দিনত যি ঘটনা ঘটে তাক কি বুলি কোৱা হয়, বতৰ বুলি কোৱা হয়। মই এতিয়া আশা কৰিছো তোমালোকে বতৰ আৰু জলবায়ু কি অতি সুন্দৰকৈ বুজি পাইছা। আৰু বতৰ আৰু জলবায়ুৰ বিষয়ে যদি তোমালোকৰ প্ৰশ্ন আহে তোমালোকে কি কৰিব পাৰিবা, নিশ্চয় ভালদৰে লিখিবৰ কাৰণে সক্ষম হ'বা। ছাত্ৰ ছাত্ৰীসকল, বতৰ আৰু জলবায়ুৰ বিষয়ে এইখিনি কথা ক'লো। তোমালোকৰ সূৰ্যৰ তাপৰ কথা মনত ৰাখিবা, চাপ কি সেই কথাখিনিও থুলমূলকৈ ক'লো, আৰ্দ্ৰতা কি সেইখিনিও ক'লো, জলীয় বাষ্প কি সেইখিনিও ক'লো। গতিকে নিশ্চয় তোমালোকে এই যিটো পাঠটো ভাল পাইছা। আৰু তোমালোকে যদি এই পাঠটো ভাল পাইছা তেতিয়াহ'লে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। আৰু যদি পাঠটো চাই ভাল পাইছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা, আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিবা। গতিকে আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিছো। পৰৱৰ্তী ক্লাছত আন এটি নতুন বিষয় আলোচনা কৰিম। গতিকে তেতিয়ালৈকে ঘৰতে থকা, সুস্থ থকা। ধন্যবাদ।